নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। IWAI যিটো আপোনালোকৰ ইণ্ডিয়ান যিটো আপোনালোকৰ জল বিভাগ আছে, তাৰ পৰা কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। আৰু ইয়াত আপোনালোকৰ MTSৰ ভেকেঞ্চি আছে, লগতে জুনিয়ৰ এছিষ্টেণ্ট, এনেকৈ আপোনালোকৰ বহুখিনি আপোনালোকৰ ভেকেঞ্চি দেখিব পাব। গ্ৰেড 3 গ্ৰেড 4 হয়, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যনৰ বাবে সকলোৰে বাবে চাকৰি আছে। কেনেদৰে আবেদন কৰিব পাৰিব? অনলাইন যোগে আবেদন হয়। সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা ভাল খবৰ জনাব বিচাৰিছোঁ। আমাৰ চেনেলৰ তৰফৰ পৰা ADRE 2.0 গ্ৰেড 3 গ্ৰেড 4 এটা কমন PDF প্ৰস্তুত কৰা হৈছে। তাত আপোনালোকৰ 500টাতকৈ অত্যাধিক GK কুৱেশ্যন এনচাৰ হ'ব, যিকেইটা আপোনালোকৰ কমন অহাৰ 99% কমন অহাৰ চান্স আছে। তাৰ লগতে আপোনালোকে ADRE যিসমূহ আগতে হৈ গ'ল এক্সামসমূহ, তাৰ previous year কুৱেশ্যন পেপাৰখিনি পাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা বাই কৰিব বিচাৰে, মাত্ৰ 59 ৰুপিজ হয়। আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰে 9864881276। মই আপোনালোকক কৈছোঁ, ভেকেঞ্চিখিনি মুকলি কৰিছিলে ভাৰতৰ আভ্যন্তৰীণ জলপথ, যিটো IWAI বুলি কোৱা হয়, ইনলেণ্ড ৱাটাৰৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। লাষ্ট ডেটৰ সম্পৰ্কে যদি মই আপোনালোকক ক'বলৈ যাওঁ, 15/9/2024 ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকক বহু ধৰণৰ ভেকেঞ্চি যে মই আপোনালোকক জনাইছোঁৱেই, ষ্ট'ৰ কিপাৰ, জুনিয়ৰ একাউণ্ট অফিচাৰ, মাষ্টাৰ ছেকেণ্ড ক্লাছ, ষ্টাফ কাৰ ড্ৰাইভাৰ আৰু আদাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত যিসমূহ MTSৰ ভেকেঞ্চি আছে গ্ৰেড 4 লেভেল, সেইখিনি ভেকেঞ্চি মুকলি কৰি দিছে। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি পৰিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে ভেকেঞ্চিখিনি কথা ক'ব যাওঁতে ইনলেণ্ড ৱাটাৰৱে অথৰিটি অফ ইণ্ডিয়া IWAI পৰা মুকলি কৰিছে। লাষ্ট ডেট দিয়া আছে 15/9/2024 ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে ইয়াত আপোনালোকৰ 10 পাছ 12 পাছ এক্সেপ্ট, তাৰমানে 10 পাছ কেন্দ্ৰৰ বাবে ভেকেঞ্চি যেনেকৈ MTSৰ ভেকেঞ্চিখিনি, 12 পাছৰ কাৰণে আছে জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি, আৰু এক্সেপ্ট তাৰমানে আছে আপোনালোকৰ বিভিন্ন ধৰণৰ গ্ৰেজুৱেশ্যনৰ কাৰণে একাউণ্ট অফিচাৰ, এনেকুৱা ধৰণৰ আপোনালোকৰ কিছুমান ভেকেঞ্চি দেখিব পাব। আৰু জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। এপ্লাই মোড আপোনালোকৰ অনলাইন যোগেহে কৰিব পাৰিব। আৰু যিটো ভেকেঞ্চিখিনি মই ডিছকাছ কৰিছোঁ, এছিষ্টেণ্ট ডাইৰেক্টৰ ইঞ্জিনিয়াৰ, তাৰ কাৰণে আপোনালোকৰ লেভেল 10ৰ দৰমহা দিয়া হ'ব 56,100 পৰা 1,67,500 টকা পৰ্যন্ত। এজ লিমিট 35 বছৰ। ভেকেঞ্চি দুটা দেখিবলৈ পাব। এছিষ্টেণ্ট হাইড্ৰগ্ৰাফিক ছাৰ্ভেয়ৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ এটাকৈ ভেকেঞ্চি দেখিব পাব। এজ লিমিট 35 ইয়াৰ্ছ। তাৰপৰা আপোনালোকৰ আছে লাইচেঞ্চ ইঞ্জিনিয়াৰিং ড্ৰাইভাৰৰ কাৰণে 30 বছৰ, এটাকৈ ভেকেঞ্চি দেখিব পাব। জুনিয়ৰ একাউণ্ট অফিচাৰ, ইয়াৰ কাৰণে 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। তাৰপৰা আপোনালোকৰ বহু ধৰণৰ ভেকেঞ্চি আছে, কণ্ট্ৰল অপাৰেটৰৰ ভেকেঞ্চি আছে, আৰু ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি আছে। ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চিকেইটা আপোনালোকৰ 10 পাছ লেভেলৰ হয়। ইয়াত আপোনালোকৰ 25 বছৰলৈকে আবেদন কৰিব পাৰিব। মাষ্টাৰ ছেকেণ্ড ক্লাছৰ কাৰণে আপোনালোকৰ 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ষ্টাফ কাৰ ড্ৰাইভাৰ আপোনালোকে জানে 10 পাছৰ লগত আপোনালোকে এখন ড্ৰাইভিং চাৰ্টিফিকেট লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ 30 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন হ'ব পাব। মাষ্টাৰ থাৰ্ড ক্লাছৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। মাল্টি টাস্কিং ষ্টাফ, মই যিটো আপোনালোকক কৈছিলোঁ MTSৰ ভেকেঞ্চি, চবতকৈ আপোনালোকৰ মাল্টি টাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি বেছিকৈ মুকলি কৰিছে। ইয়াৰ কাৰণে 18 পৰা 25 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। টেকনিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে। বহুতে টেকনিকেল ভেকেঞ্চিসমূহ বিচাৰি থাকে, তেওঁলোকৰ বাবে এটা সুখবৰ হয়। আৰু আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এজ লিমিটৰ কথা ক'বলৈ যাওঁ, ওপৰত আপোনালোকৰ এজ লিমিটটো মই উল্লেখ কৰি দিছোঁৱে। তাতে আপোনালোকৰ যেতিয়া আপোনালোকৰ কাষ্ট ৱাইজত হয়, তেতিয়া আপোনালোকে এজ এটা প্লাছ কৰি ল'ব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, BW কাৰণে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ পাব। আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 15/9/2024 ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। www.iwai.official ৱেবছাইটত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি নাইবা আমাক কমেণ্ট কৰিব, আমি অফিচিয়েল ৱেবছাইটৰ লিংক আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত বা কমেণ্টত আপোনালোকক প্ৰিণ্ট কৰি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি